মোৰ জীৱনৰ এক সত্য কাহিনী আপোনালোকৰ আগত আকৌ পাতনি মেলিবলৈ লৈছোঁ আৰু আপোনালোকে মোৰ জীৱনৰ কাহিনীটো যদি শুনিব বিচাৰে তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ, মই পূৰবিকা। মই ইমানেই এগৰাকী সৌভাগ্য সন্তান যি নেকি মোৰ আই মাতৃ তিনিগৰাকী, তাৰে তিনিগৰাকীৰ ৩ নম্বৰ গৰাকী হৈছে মোৰ জন্মদাত্ৰী। মোৰ পিতাই গাঁৱৰ এগৰাকী চহকী ব্যক্তি। গতিকে গাঁৱৰ সকলো জীয়ৰীসকলে মোৰ পিতাইক পতি হিচাপে বা স্বামী হিচাপে পাব বিচাৰিছিল। পিতাই দেখিবলৈ খুব সুন্দৰ আছিল, সুতাম বুকু, ওখ, স্বাস্থ্যৱান আৰু চকুজুৰিও বহুত ধুনীয়া আছিল। সেয়েহে ছোৱালীবোৰে বিয়াৰ প্ৰস্তাৱ দিলে না বুলি কবলৈ অমান্তি হৈছিল। কিয়নো পিতাইৰ দৰে এগৰাকী ব্যক্তিক স্বামী হিচাপে পোৱাটো তেওঁলোকে সৌভাগ্য বুলি ভাবিছিল। পিতাই জনা হোৱাৰে পৰাই এজনী ছোৱালীক ভাল পাই পেলাইছিল আৰু ছোৱালীজনীও পিতাইক ভাল পাইছিল। তাৰে মাষ্টাৰ মাইণ্ড আছিল আমাৰ মাজু জেঠাই। মাজু জেঠাই পিতাই ভাল পোৱা ছোৱালীজনীক মুঠেই দেখিব নোৱাৰিছিল। ইফালে আকৌ পিতাই আৰু পিতাইৰ পেয়সীৰ গভীৰ প্ৰেম, ইজনে সিজনক নেদেখাকৈ থাকিব নোৱাৰা হৈছে। তাতে মাজু জেঠাইৰ কোনো মতেই মান্তি নহয় তেওঁলোকৰ প্ৰেম। সেয়েহে জেঠাইৰ পিতা মাতাৰ লগত আলোচনা কৰি সিদ্ধান্ত ললে মোৰ পিতাইৰ বিয়াৰ কথা। জেঠাইৰ পচন্দ মতে পিতাইৰ কাৰণে ছোৱালী চাই বিয়া ঠিক কৰিলে। প্ৰথমে পিতাই মান্তি হোৱা নাছিল, যিহেতু তেওঁৰ এগৰাকী পেয়সী থকাৰ পাছত আন এগৰাকী কথা চিন্তা কৰাটো অসম্ভৱ। গতিকে এই অসম্ভৱক জেঠাই সম্ভৱ কৰি তুলিলে। কেনেকৈ? নিশ্চয় জানিব মন গৈছে আপোনাৰো, নহয় জানো? তেন্তে শুনক। জেঠাইয়ে যেতিয়া নিজৰ পচন্দমতে ছোৱালী চাইছিল, তেতিয়া মোৰ পিতাই তেওঁৰ পেয়সীক পলুৱাই নিব বুলি পেয়সীলৈ খবৰ দিছিল, যত নেকি পেয়সীয়ে পলাই যাবলৈ অমান্তি হল। কাৰণ জেঠাইয়ে আগতীয়াকৈ পিতাইৰ পেয়সীৰ গৰাকীক সকীয়াই থৈছিল আৰু অপমান কৰিছিল আৰু আঘাত দিছিল কথাৰে। জেঠাইৰ কথাবোৰ পেয়সী গৰাকীৰ ইজ্জতত লাগিছিল, কিয়নো তেওঁ এগৰাকী দুখীয়া ঘৰৰ ছোৱালী আছিল আৰু দুখীয়া কাৰণেই জেঠাইয়ে ঘৃণা কৰিছিল ছোৱালীজনীক। আৰু পিতাই এইবোৰ একো গম পোৱা নাছিল। পেয়সীয়ে পিতাইৰ বিয়াৰ প্ৰস্তাৱ মান্তি নোহোৱাৰ বাবে তেওঁ দুখ পাইছিল আৰু জেদ কৰি জেঠাইৰ কথাত সন্মত দিছিল। বিয়াৰ ৬ বছৰৰ পিছত জেঠাইয়ে মোৰ ডাঙৰ মা মানে পিতাইৰ প্ৰথম গৰাকী পত্নীকো অৱহেলা কৰিলে। সন্তান নথকা বাবে আকৌ দ্বিতীয় এগৰাকী বিয়াৰ কৰোৱাৰ সিদ্ধান্ত ললে। মোৰ ডাঙৰ মা এগৰাকী উচ্চ শিক্ষিত ধনী ঘৰৰ জীয়ৰী আৰু এতিয়া দ্বিতীয় মা এগৰাকী অলপ শিক্ষিত কিন্তু ধনী। শিক্ষিত অশিক্ষিত যিয়ে নহওক কিন্তু ধনী হব লাগিব জেঠাইৰ মতে। তেওঁকো ৬ বছৰ সময় দিলে ২ নম্বৰ মাক। কিন্তু তাতো সুফল নোপোৱা বাবে আকৌ তৃতীয় বিবাহৰ কথা চিন্তা কৰিলে জেঠাইক সকলোৱে ভয় কৰে, তেওঁৰ মতে সকলোৱে উঠা বহা কৰে। এতিয়া জেঠাই লাহে লাহে বুঢ়ী হৈ আহিছে। ককা আইতাই পিতাই দ্বিতীয় বিবাহ নকৰোৱা আগতে স্বৰ্গগামী হয়। এতিয়া ঘৰৰ মুখ্য বুলিবলৈ জেঠাই সকলো। জেঠাই বিয়া হোৱা বয়স পাৰ হৈ গল, ঘৰখন আসন কৰোতে কৰোতে। কিন্তু জেঠাই সকলো ভালেই আছিল, কিন্তু এটাই বেয়া আছিল, তেওঁ ধনী দুখীয়া নিৰ্ণয় কৰে। তেওঁ দুখীয়া হলে ঘৃণা কৰে। এতিয়া তৃতীয় বিবাহৰ বাবে ছোৱালী চাবলৈ জেঠাইৰ শক্তি কমি আহিছে। গতিকে পিতাইক কলে যে নন্দন হৈছে মোৰ পিতাৰ নাম। তই এনেকৈ ল'ৰা ছোৱালীৰ মুখ নেদেখাকৈ জীৱনটো পাৰ কৰিম বুলি ভাবিছ নেকি? মোৰ যি হল হল, মোৰ কথা চিন্তা কৰিব নালাগে। তেতিয়া মোৰ পিতাই কৈছিল, নহলেনো মই এতিয়া কি কৰো? ইহঁত দুয়োজনীকতো দোষ দিব নোৱাৰো, ডাঙৰ মা আৰু সৰু মাৰ কথা কৈছে। তেনেতে জেঠাইৰ মনলৈ আহিল পিতাই ভাল পোৱা পেয়সী শৰ্মিলাৰ কথা। কাৰণ জেঠাই নিজে সম্পূৰ্ণকৈ গম পায় যে শৰ্মিলাই পিতাইক কিমান ভাল পায়, শৰ্মিলাই পিতাইক বহুত ভাল পায়। সেয়েহে আজিও বিয়া নোহোৱাকৈ আছে শৰ্মিলা, পিতাইৰ কাৰণে যেন ৰৈ আছে। তেনেতে জেঠাইয়ে পিতাইক আকৌ কলে, নন্দন, মই কথা এটা ভাবিছো অ। হয়তো মোৰ পাপৰ ফলত তোৰ ল'ৰা ছোৱালী হোৱা নাই। তোক শৰ্মিলাই বহুত ভাল পায় অ। তই এবাৰ তাইৰ লগত কথা পাতি আচোন। পিতাই তেতিয়া কলে, মোক তাই এতিয়া একচেপ্ট নকৰিব, কাৰণ প্ৰথমে তাইক মই পলুৱাই আনিব চেষ্টা কৰিছিলো, তাই মান্তি নহল, লেভেল বেছি। জেঠাই লগে লগে উত্তৰ দিলে, নহয় অ, তোক সঁচাই ভাল পাই আছে, তোৰ বাবে বাট চাই আছে। তাইক তোৰ লগত বিয়া নহবলৈ ময়ে বাধ্য কৰাইছিলো। তই যা নন্দন, তোৰ কাৰণে ৰৈ আছে তাই। এতিয়া পিতাইৰ অৱস্থা বহুত বেছি বেয়া হৈ গৈছিল, যেন সৰগৰ পৰাই আকাশখন খহি পৰা যেন অনুভৱ হৈছিল পিতাইৰ। আচৰিত হৈ পিতাই সুধিছিলে, তই ইমান তললৈ কেনেকৈ নামিব পাৰিলি বাইদেউ? তেতিয়া জেঠাই কৈছিল, মোক ক্ষমা কৰি দিবি নন্দন, মোৰ এটাই ভুল আছিল ধনী দুখীয়া মই নিৰ্ণয় কৰাটো।
পিতাই তৃতীয় বিবাহৰ এবছৰ পাছতে মোৰ জন্ম হল। মোক তিনিগৰাকী আই মাতৃয়ে বহুত মৰম কৰিলে, বহুত লালন পালন কৰি ডাঙৰ দীঘল কৰিলে। আৰু মোৰ আই মাতৃ তিনিগৰাকীয়ে বহুত মিলা প্ৰীতিৰে বাস কৰিছিল। আৰু জেঠাইৰ কথাটো কবই নালাগে, জেঠাই মোক পাই বহুত সুখী অনুভৱ কৰিছিল। মই ইমানেই সৌভাগ্য যে মই তিনিগৰাকী আই মাতৃৰ বুকুৰ মৰম পালো। সেয়েহে মানুহে ধনী দুখীয়া নিৰ্ণয় কৰাটো ভুল, সেয়া সকলো ভগৱানৰ ইচ্ছা। আৰু এই কাহিনীটো কাৰো লগত জড়িত নহয়। এই কাহিনীটো এক সম্পূৰ্ণ কাল্পনিক কাহিনী। এই কাহিনীটো যদি কাৰোবাৰ জীৱনৰ লগত মিলি গৈছে তেন্তে মই দায়ী নহয়। আৰু আপোনালোকে কেনেকুৱা পালে এই কাহিনীটো আপোনালোকে কমেন্ট কৰি জনাব। আজিলৈ আহিছো, পুনৰ লগ পাম নেক্সট এটি ভিডিঅ'ত। বাই।